এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ভাতত নিচাযুক্ত দ্ৰব্য খুৱাই ডকাইতৰ লুটপাট নিশাৰ আহাৰ খাই বমি কৰি অজ্ঞান হৈ পৰিল ঘৰৰ সকলো সদস্য বঙাইগাঁৱৰ এক চাঞ্চল্যকৰ ডকাইতি কাণ্ডই জোকাৰিছে অঞ্চলজুৰি ঘটনা বঙাইগাঁৱৰ খগৰপুৰৰ প্ৰথম খণ্ড খবৰ অনুসৰি বুধবাৰে নিশা অজয় শংকৰ দাস নামৰ ব্যক্তিগৰাকীৰ এই ঘৰখনত সংঘটিত হৈছিল সেই শিহৰণকাৰী ডকাইতৰ ঘটনা অভিযোগ অনুসৰি নিশাৰ আহাৰত কোনো অচিনাকি লোকে গোপনে আহি খাদ্যত মিলাই দিয়ে নিচাযুক্ত দ্ৰব্য আৰু সেই খাদ্য খোৱাৰ পাছতে পৰিয়ালৰ সকলো সদস্যৰ বমি হয় ইফালে বমি হোৱাৰ পাছতে দুৰ্বল হৈ পৰা সকলো সদস্য অজ্ঞান হৈ পৰে ঘৰখনত আৰু তাৰে সুযোগ লৈ উৰেনিশা এই ঘৰখনতেই ডকাইতে চলাই লুটপাট ইফালে পুৱা ৮ বজালৈকে ঘৰৰ কোনো লোক শুই নুঠায় চুবুৰীয়াই আহি উদ্ধাৰ কৰে পৰিয়ালৰ সকলো সদস্য আৰু ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে এখন ব্যক্তিগত চিকিৎসালয়লৈ ইয়াৰে বিজয় শংকৰ দাস গড়কাপ্তানি বিভাগৰ এগৰাকী কৰ্মচাৰী হোৱাৰ লগতে পত্নী এগৰাকী শিক্ষয়িত্ৰী ঘৰনো হৈছে ঘৰৰ মেমৰ নাম আছে অজয় শংকৰ দাস আৰু পিংকি তালুকদাৰ আৰু হৈছে সৰস্বতী দাস এই তিনিজন মানুহ থাকে ইয়াতে তো ঘৰখন মানে যোৱাকালি ৰাতি 11টা মানলৈকে ইয়াতে পুৰা সুস্থ হৈ আছিলে একো সব খোৱা লোৱা কৰিছে খোৱা লোৱা কৰি 11টা মানত শুব গৈছে তাৰ পিছত কি হ'ল একোৱে গম নাপায় তাৰপিছত ৰাতিপুৱা যেতিয়া যেহেতু মোৰ বয়ে টিচাৰ হয় তো স্কুলত যায় তো ঘৰৰ ওচৰে পাছৰে এজন মানুহ আহিছে তেওঁৰ ঘৰত বিয়া আছে তো বিয়াৰ নিমন্ত্ৰণ দিবৰ কাৰণে আহিছে ঘৰত 8টা মানত আহিছে তো আহাৰ পিছত কৈছে চাও নিমন্ত্ৰণ দিয়া হোক তো যেতিয়া আহিছে এতিয়া মেইন দৰ্জা যোনটো আছে সেইটো দৰ্জাত আপোনাৰ নক কৰিলে নক কৰাৰ পিছত খোলা নাই তো কৈছে খোলা নাই ইমান দেৰি হ'ল 4টা মানত তো স্কুলত যায় এতিয়ালৈকে খোলা নাই কিয় তাৰপিছত পিছফালেদি এটা দৰ্জা আছে এই পিছফালেদি আহি যেতিয়া দেখে যে দৰ্জাখন খোলা তো পিছফালে দৰ্জা দি আহি সোমাই আহি ঘৰৰ ভিতৰত চাই যে একদম তিনিজনেই যেহেতু তিনিজন মানুহ থাকে তিনিজনে পুৰা একদম ফ্লৰত আপোনাৰ পুৰা শুই আছে একদম পুৰা তিনিজনে বেহুচ হৈ পৰি আছে তাৰপিছত বেহুচ হোৱাৰ পিছত ঘৰত দুজন মানুহ আহিছিলে মাতিবৰ কাৰণে সেইজন মানুহে এতিয়া চাই সব ৰুমে একদম পুৰা বমি ইমান বমি তিনিজনে পুৰা বমি কৰি একদম পুৰা অসুস্থ মানে বেহুচ হৈ পৰি আছে তাৰপিছত খবৰ দিলে দুজনে খবৰ দিলে তাৰপিছত আমি আহিলোঁ অহাৰ পিছত চালোঁ তো অৱস্থাটো সংকটজনক তাৰপিছত লগালগ আপোনাৰ এম্বুলেন্স মাতি পঠিয়াই দিয়া হ'ল আৰু ঘৰৰ যিমান লকাৰ আছে সব খোলা তাৰপিছত কাপোৰ কানি কাগজ পত্ৰ যিমান আছে ডকুমেণ্ট গোটেই একদম পুৰা উলট পালট হৈ আছে বস্তু নিছে তাৰ মানে বস্তু গোটেই চুৰ হৈছে অকল মোবাইল দুটাহে আছে অকল মোবাইল দুটা আছে আৰু বাকি যিমান বস্তু আছে বাকি সব গডৰেজ যিমান আছে সব খুলিছে হয় গডৰেজ গোটেই খোলা আছে লকাৰ যিমান আছে ঘৰত গোটেই আপোনাৰ সোণা পইচা যিমান যি আছে গোটেই আৰু যিমান কাপোৰ কানি আছে সব তো বিছনাতে পৰা আপোনাৰ ট্ৰলি সুটকেছ যিমান আছে সব চেণ্ডেল খুলি একদম পৰা যিমান যি ধৰ আছে কিমান বস্তু নিছে কিবা গম পাইছে নেকি কি বস্তু নিছে বা কিমান পৰিমাণৰ বস্তু ধৰক ফোনটো আছিলে বহুতখিনি ফোন হ'ব আপোনাৰ টকা পইচাও আছিলে মানে সবখিনি নিছে প্ৰায় সবখিনি নিছে এটা বস্তুও নাই ঘৰত এতিয়া আৰক্ষী আহিলে ৰাতিপুৱা আৰক্ষীক জনাৰ পিছত আৰক্ষী আহিলে চাই চিতি কৰিলে তাৰপিছত এতিয়া আৰক্ষীটো হস্পিটেলত পঠোৱা হ'ল বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয়ৰ ৰিপৰ্ট অসম লাইভ 24